এগৰাকী অভিনেত্ৰীক আৰু কণ্ঠশিল্পীক আমাৰ মঞ্চত আমন্ত্ৰণ কৰিবলৈ ওলাইছোঁ, যাৰ চিত্ৰয়ে, যাৰ অভিনয়ে, যাৰ কণ্ঠই আমাৰ মন জয় কৰিছে। আৰু ৰৈ ৰৈ বিনালে তেওঁৰ আমি অভিনয় দেখিবলৈ পাইছোঁ আৰু চাগে তেওঁ এতিয়া আমাৰ বহুত কাষৰ মানুহ, কাৰণ তেওঁ লাষ্ট টাইম জুবিন দাৰ লগত তেওঁ কাম কৰিছে। গতিকে তেওঁৰ পৰা আমি বহুতো অভিজ্ঞতাও চাগে এইখন মঞ্চৰ দ্বাৰা গম পাম। গতিকে আপোনালোকে ক'বনে নাই জয় জুবিন দা? মজা। চ' এতিয়া আমি আৰু পলম নকৰাকৈ মঞ্চত আমন্ত্ৰণ কৰিবলৈ ওলাইছোঁ সেইগৰাকী শিল্পীক, যাক আমি দেখি আহিছোঁ ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালেৰ অভিনেত্ৰী, আৰু আজি এইখন মঞ্চত তেওঁ কণ্ঠশিল্পী হিচাপেও আমি পাম। শ্ৰদ্ধাৰ ৰাইজ, এয়া আমাৰ মঞ্চত আমাৰ সকলোৰে মৰমৰ মৌ। এবাৰ জোৰকৈ হাত চাপৰি বজাই স্বাগতম জনাওক আমাৰ সকলোৰে অত্যন্ত মৰমৰ কণ্ঠশিল্পী আৰু অভিনেত্ৰী মৌচুমী আলিফা। জিলিকাই তোলাই